নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। ইতিমধ্যে প্ৰকাশ পাইছে বিটিআৰ এলপি আৰু ইউপিৰ নিয়মীয়া শিক্ষক পদৰ বাবে বিজ্ঞাপন আৰু বিজ্ঞাপন প্ৰকাশ পোৱাৰে পিছত বহুতো কেণ্ডিডেটৰ মনত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে। প্ৰথমটো হৈছে কিমানটা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে। সেইটো কিছুদিন আগতে বিটিআৰৰ CEM প্ৰমোদ ডাঙৰীয়াই কৈছিল যে প্ৰায় 1000টা পদৰ বাবে SIO এপ্ৰুভেল হৈছে। গতিকে তেওঁ কোৱা অনুসৰি যদি সঁচা তেতিয়াহ'লে প্ৰায় 1000টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে, য'ত 700 বা 650ৰ ওপৰত থাকিব LPৰ কাৰণে আৰু বাকীখিনি UPৰ কাৰণে, আৰু য'ত এছামিছ মিডিয়ামৰ বেছি পদ থাকিব, তাৰপিছত বড়ো মিডিয়াম আৰু তাৰপিছত বেংগলী মিডিয়াম। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছিল যে লেংগুৱেজক লৈ ফালে, যে আপুনি এটা কথা মন কৰক, আছাম টেট, চি টেট বা BTC টেট যিকোনো নহওক, যদি আপুনি এছামিজ মিডিয়াম স্কুলৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে টেটত লেংগুৱেজ 1 নহ'লে লেংগুৱেজ 2 এছামিজ থাকিব লাগিব। যদি নাথাকে তেতিয়াহ'লে আপুনি এছামিজ মিডিয়াম স্কুলৰ কাৰণে আবেদন কৰিব নোৱাৰিব। বা যদি আপুনি বেংগলী মিডিয়ামৰ কাৰণে কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ লেংগুৱেজ 1 নহ'লে লেংগুৱেজ 2 বেংগলী থাকিব লাগিব, বা যদি বড়ো মিডিয়ামৰ কাৰণে কৰিব বিচাৰে তেতিয়াহ'লেও লেংগুৱেজ 1 বা লেংগুৱেজ 2 বড়ো থাকিব লাগিব। আৰু ইয়াত কোৱা হৈছে যে বিটিআৰৰ বাসিন্দাসকলক প্ৰথম প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু বহুতেও এই ভাবি আছে যে বিটিআৰ টেট উত্তীৰ্ণসকলে প্ৰথম প্ৰিফাৰেঞ্চ পাব আৰু বাকী আছাম টেট আৰু তাৰপৰা চি টেট উত্তীৰ্ণসকলে দ্বিতীয় প্ৰিফাৰেঞ্চ। সেইটো নহয়, আপুনি বিটিআৰৰ বাসিন্দা হ'লে হ'ল বা ৰেচিডেঞ্চ হ'লে হ'ল, তেতিয়াহ'লে আপুনি চি টেট, আছাম টেট, BTC টেট যিকোনোই নহওক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপুনিয়ে পাব। আৰু হিন্দী শিক্ষক পদৰ কাৰণে ইয়াত বহুতৰে ডাউট আছে। যদি আপোনাৰ প্ৰবীণ আছে, কাৰণ প্ৰবীণ ইজ ইকুইভেলেণ্ট টু গ্ৰেজুৱেশ্যন, তেতিয়াহ'লে আপোনালোকে হিন্দী শিক্ষক পদৰ কাৰণে আবেদন কৰিব পাৰিব। তাতে বিন্দাছ টেটত লেংগুৱেজ 1 যদি এছামিজ আছে, লেংগুৱেজ 2 হিন্দী আছে, তেতিয়াহ'লে ভাল হ'ব, আপোনালোকে আবেদন কৰিব পাৰিব। আৰু হিন্দী শিক্ষক পদৰ কাৰণে যদি আবেদন কৰে নিশ্চয় অলপ কাট অফটো কমি আহিব। এইখিনি আছিল। আৰু ইয়াৰ ওপৰত যিটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন NIOS DLEDক লৈ ফালে, যে তেওঁলোকক কি হ'ব, ইয়াত চাব যিটো DEE কিছুদিন আগতে যি নটিফিকেশ্যন প্ৰকাশ কৰিছিল যে NIOS DLED যিসকলে কৰিছিল তেখেতসকল যে ভেলিড টিচাৰ্ছ আছিল তাৰ প্ৰুফ হিচাপে কিছুমান ডকুমেণ্টছ দিব লাগিব, সেইটোৱে ফ'ল' কৰিছে বিটিআৰ চৰকাৰে। গতিকে এইখিনি ডকুমেণ্টছখিনি ৰেডি ৰাখিলে হ'ল, বাকীখিনি চব একে আছে। জাষ্ট 3 জুলাইৰ আগে আবেদন প্ৰক্ৰিয়া কৰিব, লাষ্ট ডেটলৈকে অপেক্ষা নকৰিব, কাৰণ চাৰ্ভাৰ কেতিয়াও যিকোনো হ'ব পাৰে। ধন্যবাদ।